হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, ঈশ্বৰ ধন্যবাদ দিওঁ, তেওঁ যে আমাক সুন্দৰ দিন সুন্দৰ বতৰবিলাক দি আছে। আৰু আজি দিনটোৰ বিশ্ৰাম দিনৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ ২ কৰিন্থিয়া ৩:১৭ সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, প্ৰভুৱে আত্মা আৰু য'তে প্ৰভুৰ আত্মা ততে স্বাধীনতাও। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু বিশ্বাসীসকল, ইয়াতে যিটো ২ কৰিন্থিয়া ৩:১৭ যিটো আমাৰ কাৰণে কৈ আছে যে প্ৰভুৱে আত্মা হয়। আমি সকলোৱে কেতিয়াও ঈশ্বৰক দেখা নাই, কিন্তু আমি যে ঈশ্বৰৰ প্ৰতিমূৰ্তি হয় এইটো আমি জানো, কিয়নো বাইবেলে কৈ আছে। কিন্তু ইয়াতে কৈ আছে প্ৰভুৱে আত্মা হয়। প্ৰভুৱে আত্মা হয়, সেইকাৰণে আমি তেওঁক দেখা নাপাওঁ। আৰু তেওঁ সৰ্বোপৰি জনা হয়, তেওঁ শক্তিমন্ত হয়। আমি তেওঁক দেখিলে আমি জ্বলি যাম। তেওঁ ইমানে শক্তিমন্ত হয়, তেওঁ ইমান পবিত্ৰ হয় যে আমি তেওঁৰ সন্মুখত আমি থিয় হ'ব নোৱাৰোঁ। সেইকাৰণে প্ৰভুৱে আত্মা হয়, আৰু য'তে প্ৰভুৰ আত্মা থাকে, প্ৰভুৰ আত্মাৰ উপস্থিতি হয়, তাতে স্বাধীনতাও থাকে, তাতে মুক্তি থাকে, তাতে পৰিত্ৰাণ থাকে। স্বাধীনতা মানে সকলো অধিকাৰ থাকে। হালেলুয়া। সেইকাৰণে আমি প্ৰভুৰ আত্মাত চলিবৰ কাৰণে চেষ্টা কৰিব লাগে। প্ৰভুৰ আত্মাৰ উপস্থিতিত আমি চলিবৰ কাৰণে আমি যতন কৰিব লাগে। প্ৰভুৰ আত্মাৰ উপস্থিতিত কামবিলাক কৰিবৰ কাৰণে, খোজকাঢ়ি যাবৰ কাৰণে, আমাৰ জীৱনটো চলি যাবৰ কাৰণে আমি সাজু হ'ব লাগে। আমেন। সেইকাৰণে আমি যেতিয়া প্ৰভুৰ আত্মাৰ লগত থাকোঁ, পবিত্ৰ আত্মাৰ পৰিপূৰ্ণত যেতিয়া আমি থাকোঁ, তেতিয়া এনেকুৱা অসুচি জেগাবিলাকো, এনেকুৱা লেতেৰা অসুচি দুষ্ট আত্মাৰে ভৰা ঠাইবিলাকো সেই পবিত্ৰ আত্মাৰ উপস্থিতিত যাই থকা সেই ব্যক্তিৰ ভৰিৰ খোজত এই অসুচিবিলাক দূৰ হৈ যায়। হালেলুয়া। কিয়নো যেতিয়া যীশুখ্ৰীষ্টই সুবাৰ্তা প্ৰচাৰ কৰি যোৱাৰ সময়ত তেওঁক দূৰৰ পৰাই অসুচিবিলাকে, দুষ্ট আত্মাবিলাকে চিনি পাইছিল। ঠিক তেনেকৈ আজি আমিও যদি পবিত্ৰ আত্মাৰ উপস্থিতিত আমি যাওঁ, পবিত্ৰ আত্মাৰ উপস্থিতিত আমি যদি সকলো সময়তে সম্বন্ধ ৰাখোঁ, তেনেহ'লে আমাৰ জীৱনৰ আশীৰ্বাদবিলাকো এনেকৈ হ'ব। হালেলুয়া। সেইকাৰণে প্ৰভুৰ আত্মা য'ত থাকে তাতে স্বাধীনতা। আমি ভয় কৰিব নালাগে যে আমি যীশুৰ সুবাৰ্তা কেনেকৈ প্ৰচাৰ কৰিম, আমি সুবাৰ্তা বাইবেলৰ সুবাৰ্তা আমি কেনেকৈ প্ৰচাৰ কৰিম। আমি ভয় কৰিব নালাগে যে মোৰ বন্ধুটোৱে কিবা ক'ব নেকি, মই যে খ্ৰীষ্ট গ্ৰহণ কৰিছোঁ, বা মই যে খ্ৰীষ্টিয়ান হয় বুলি মই যদি ডাইৰেক্টলি কৈ দিওঁ, মোৰ ওচৰ চুবুৰীয়াবিলাকে বেয়া পাব নেকি। বিশ্বাসীসকল, সেইটো ভয়তে যদি আমি থাকোঁ, তেনেহ'লে প্ৰভুৱে যিটো আমাক গাগৰি দিছে সেইটো আমি বৃদ্ধি কৰিবলৈ নাপাওঁ, নোৱাৰিম আমি বৃদ্ধি কৰিবৰ কাৰণে। প্ৰভুৱে আমাক এইটো কাৰণে গাগৰি দিছে যাতে আমি 1 টকাৰ পৰা 2 টকা কৰিব পাৰোঁ, 2 টকাৰ পৰা 4 টকা কৰিব পাৰোঁ। হালেলুয়া। এইটোৱে আমাক নিজৰ ব্যক্তিগত আমাৰ এটা টেলেণ্ট দিছে, ঈশ্বৰে আশীৰ্বাদ কৰিছে, যিটো আমি বৃদ্ধি কৰিব লাগে ঈশ্বৰৰ ৰাজ্যৰ কাৰণে, যীশুৰ নামত। আমেন। বিশ্বাসীসকল, আজি আমি বিশ্ৰাম দিন পালন কৰি আছোঁ, কিন্তু আমি বিশ্ৰাম দিনটোতকৈ আমাৰ কামটো ডাঙৰ নহয়, বা আমাৰ কামৰ যিটো মালিক হয় তেওঁ ডাঙৰ নহয়। বিশ্ৰাম দিনটোৱে সকলোতকৈ ডাঙৰ হয়। আৰু যেতিয়ালৈ আমি বিশ্ৰাম দিনটো পালন কৰোঁ তেতিয়াহে পবিত্ৰ হ'ব, আৰু যদি পালন নকৰোঁ তেনেহ'লে অপবিত্ৰ হ'ব। এইটো আপোনাৰ কাৰণে। হালেলুয়া। সেইকাৰণে যদি আমি প্ৰভুক প্ৰেম কৰোঁ, প্ৰভুক আমি হৃদয়েৰে মনেৰে যদি স্বীকাৰ কৰোঁ, তেনেহ'লে আমি যদি ঈশ্বৰক প্ৰেম কৰোঁ, তেনেহ'লে প্ৰেম কৰাৰ প্ৰমাণটো আমি কেনেকৈ দিম? আমি তেওঁৰ কাৰণে সময় উলিয়াই পেলাই আমি প্ৰমাণ দিম। প্ৰভুক প্ৰেম কৰোঁ যদি আমাৰ সাক্ষী কি আছে, প্ৰমাণ কি আছে, সেই সময় দিব লাগে। হালেলুয়া। সেইকাৰণে যদি আপুনি আপোনাৰ জীৱনত যদি প্ৰভুৰ আত্মাৰ উপস্থিতি আছে, তেনেহ'লে আপুনি কাৰোকো ভয় কৰিব নালাগে, কালৈকো ভয় কৰিব নালাগে। কিন্তু পবিত্ৰ আত্মাই আপোনাক সহায় কৰিব কোনটো সময়ত কোনটো কথা ক'ব লাগে। আৰু যদি আপুনি ঈশ্বৰৰ ইচ্ছাটো পালন কৰি আছে, তেনেহ'লে ঈশ্বৰে আপোনাক ৰাস্তা যোগাব, উপায় যোগাব তেওঁৰ কাৰণে সময় উলিয়াবৰ কাৰণে।
হালেলুয়া। সেইকাৰণে প্ৰভুৰ আত্মা য'ত আছে তাতে স্বাধীনতাও আছে বুলি বাক্যই কৈ আছে, কিয়নো প্ৰভুৱে আত্মা আৰু য'তে প্ৰভুৰ আত্মা ত'তে স্বাধীনতাও বুলি কৈছে। আপুনি যদি অফিচত আছে, আপুনি কামত আছে, আপুনি পৰিচৰ্যাত আছে, আপুনি ফেমিলিৰ মাজত আছে, আপুনি বজাৰৰ মাজত আছে, যদি আপুনি আত্মাৰ উপস্থিতিত আছে তেনেহ'লে আপুনি স্বাধীনতা, আপোনাক কোনো বান্ধি ৰাখিব নোৱাৰে। আমেন। প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনাৰ সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি, আৰু আমাৰ জীৱনটো যাতে সকলো সময়ত প্ৰভুৰ উপস্থিতিত, প্ৰভুৰ আত্মাৰ উপস্থিতিত যাতে চলে, স্বাধীনতাৰে যাতে চলে, হওক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য প্ৰভু। তুমি যে মুক্ত কৰিলা আৰু তোমাৰ আত্মাই যে আমাক স্বাধীনতা দিছে, তাৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু। তুমি য'তে থাকা প্ৰভু, আৰু আমি য'তে থাকোঁ, তোমাৰ দৃষ্টিটো প্ৰভু আমাৰ সকলোৰে ওপৰত যাতে থাকে, এনেকৈ নিবেদন কৰোঁ। আজি বিশ্ৰাম দিনটো তোমাৰ হাতত সমৰ্পণ কৰি নাচৰতি প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।